মৰ্ণিং। আজি আহিছোঁ 5টা বজাতে। এতিয়া আহি পেলাই মাৰ্কেটতে আছোঁ, অনলাইন আছোঁ। বৰ্তমানলৈকেতো কোনো ধৰণৰ ভাড়া নাই। এতিয়া মই আহিছোঁ বশিষ্ঠ চাৰিআলি, চিধা ৰুমৰ পৰা গুচি আহিলোঁ। আহি পেলাই বশিষ্ঠ চাৰিআলি আহিছোঁ। যদি ভাড়া পোৱা যায় ইয়াতে পোৱা যাব, সেইকাৰণে ইয়াতে বহি আছোঁ। আৰু গাড়ী চাওকচোন, বহুত গাড়ী আছে দেখোন। চাৰিআলিটো চাওকচোন, গাড়ী বহি আছে। ইয়াত আছে, আগত এখন আছে, আৰু পিছফালেতো গাড়ী নাই ধৰি লওক। কিন্তু ইমান ৰাতিপুৱা বহুত গাড়ী আহে দিয়ক বশিষ্ঠ চাৰিআলিত। কোৱা শুনো যে ৰাতিপুৱা বোলে বহুত ভাড়া পোৱা যায়। আজি দেখোন আহিছোঁ, এটাও ভাড়াই লগা নাই। অনলাইনতো নাই, অফলাইনতো নাই। তেতিয়াহ'লে কি কৰিব আহিছোঁ? মানে অহাৰ কাৰণটো এইটোৱেই যে দিনত বহুত গৰম না, সেইটো কাৰণে ৰাতিপুৱা অলপ ঠাণ্ডা থাকে, তাৰ কাৰণেই আহিছোঁ। বস্তু দেখা পাইছোঁ, যিবিলাক বাইক ৰেপিডো চলাই ইমান ৰাতিপুৱা জল্দি আহেনে? তেওঁলোকে কৈছে 4টা আগতে আহিছোঁ বোলে। ইমান জল্দি আহিব পাৰে আৰু বাইকবিলাক আহি ইয়াতে বহি থাকে। মোৰ গাড়ীটো আজি চাৰ্জ পূৰা মানে ফুলেই, আৰু কালিয়ে চাৰ্জ দিয়া। ৰাতি দেখাই দিছিলোঁ যে যিমান ফুল আছিল সিমানটো ফুলেই ৰখা হৈছে, মানে চাৰ্জ দিয়া নাই। আৰু সেইখিনি চাৰ্জ আজি যি মাৰিব পাৰোঁ তাকে মাৰিম, আৰু কাৰণ উপায়টো নাই। বাৰে বাৰে চাৰ্জ দিয়াটো ভাল নহয় না। চাওঁ কিমান দেৰিলৈকে অৰ্ডাৰ আহে। 5 hours later. ৰাতিপুৱা আহিছিলোঁ, মানে ৰেপিডো, অ'লা, উবেৰ ক'তো মানে বুকিং অহা নাই। 1 ঘণ্টামান ৰখিলোঁ, মানে 7:30মান বজালৈকে ৱেইট কৰি চালোঁ। ভাড়া নাহা দেখি ৰিটাৰ্ণ হ'ল, ৰুমৰ পালোহি আহি। এতিয়া আকৌ গা পা ধুই এতিয়া ওলাইছোঁ। 11টামানে বাজিল। এতিয়া যাওঁ আকৌ মাৰ্কেট। এতিয়া ভাড়া আহে নাহে এতিয়া মই দেখাম গোটেইখিনি। আজি চাগে লাইনটো ভাল নহ'ব, কাৰণ ৰাতিপুৱাই আজি বেয়া হৈছে না। তেওঁ মই ট্ৰাই কৰিম, 100% দিব চাম। ভাড়াটো তাত যাওঁ, এতিয়া মাৰ্কেট দেখাম। অনলাইনে আছোঁ বৰ্তমান। বুকিংটো একচেপ্ট কৰিছোঁ আজি। এইটো বেহৰবাৰীত আছে। মই পিকআপ লোকেশ্যনটোত গৈ আছোঁ। বেছি নহয়, 600-500 মিটাৰমান দূৰত আছে। গৈ পেলাই পিকআপ কৰোঁ। গণেশগুৰি দেখাইছে, কিন্তু ক'ত যায় মই একজেক্ট নাজানো। আৰু ড্ৰপ কৰি পেলাই আপোনালোকক দেখাম যে ক'ত গৈছে আৰু কিমান পালোঁ এইটো ভাড়াত। চাই থাকিব ভিডিঅ'টো। আনি ড্ৰপ কৰালোঁ। আহিছিল বেহৰবাৰীৰ পৰা, আৰু ড্ৰপ কৰাইছোঁ গণেশগুৰি, অলপ আগত ধৰি লওক জোৰ ওচৰতে। মানে 132 মোক দেখাইছিল যেতিয়া বুকিংটো আহিছিল। এতিয়া বুকিংটোত মই চাইছোঁ, মানে চাৰ্জ দি দিছে চাগে, এক্সট্ৰা চাৰ্জটো যদি দিয়ে 140 টকা হৈছে। গৰমটো দেখোন কমা নামেই লোৱা নাই। দিনে দিনে ৰ'দটো বাঢ়ি বাঢ়ি গৈ আছে, কিন্তু কমা নাই। আজিও তেনেকুৱাই 34-35 চিচি মাৰি আছে গৰম। আৰু বুকিংবিলাকো তেনেকুৱা কমেই। আৰু যিকেইটা বুকিং আহে পিছবেলা আহে, আগবেলাটো বেকাৰ যায়। আৰু মোক এজনে কমেণ্ট কৰি সুধিছিল যে অটো কোনখন ল'লে ভাল হ'ব। নতুন এখন তেওঁ অটো ল'ব, কিবা নৱজ্যোতি আছিল দাদাজন। তেওঁক মই কৈছোঁ, শুনক, যদি আপুনি অটো লয়, মই এটা ভিডিঅ' বনাম, কালিলৈ বা পৰহিলৈৰ ভিতৰত আপলোড কৰিম। কাৰণ তাত মই গোটেই ডিটেইলছখিনি দি দিব পাৰিম। আপোনাক মই কমেণ্টত ইমান লিখিব নোৱাৰিম না। আৰু মই পিছত ক'ম যে এইটো গাড়ী ভাল, আপোনাৰ ল'ব, পিছত প্ৰব্লেম পালে মোকে ক'ব ভাড়া এটা আহিছে। সেইটো কাৰণে ধুনীয়াকৈ ভিডিঅ' বনাম যে গাড়ীখন কোনখন ভাল আৰু কোনখন ড্ৰাইভাৰ ৰেপিডো অনলাইনৰ কাৰণে ভাল। তাৰ কাৰণে ভিডিঅ'টো বনাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এনেকুৱা ভিডিঅ' চাবৰ কাৰণে মোক কমেণ্ট কৰিব যে কেনেকুৱা ভিডিঅ' লাগে, মই তেনেকুৱা ভিডিঅ' বনাই আপোনালোকক দিম। নেক্সট বুকিংটো আহি গ'ল, 2 নম্বৰ বুকিং। এইটো একচেপ্ট কৰিলোঁ। 350 মিটাৰ দূৰত আছে, তেওঁক গৈ পিক আপ কৰিমগৈ। ওচৰতে যাব, আগত পিক আপ কৰি দেখাই আছোঁ মই। পিক আপ কৰিবৰ কাৰণে চাওকচোন কিমান সৰু ৰাস্তা, মানে এখন গাড়ী যায়হে যেনে তেনে। কালি গৈ আছোঁ যদি ইটো চাইডৰ পৰা এখন গাড়ী আহে, মই আধা ৰাস্তাতে ফচি যাওঁ। তেওঁ গৈ এনেকুৱা ৰাস্তাত মানুহবিলাক কেনেকৈ থাকে? গুৱাহাটী গাড়ী এখনহে আহে, যদি এইটো চাইডৰ পৰা আহে, এইটো চাইডৰ পৰা আপুনি যাব নোৱাৰে। আৰু এনেকুৱা জেগাতে পিক আপ কৰিব আহি আছোঁ। ঘৰলৈ এটা চিলিণ্ডাৰ লৈ গৈছিলোঁ ইয়াৰ পৰা, মানে গৈছিলোঁ আপোনাৰ গণেশগুৰিত 1 কিলোমিটাৰ। আকৌ তাৰপৰা ৰিটাৰ্ণ আহিছোঁ, ইয়াতে আহি গৈ ড্ৰপ কৰি আহিছোঁ। মইতো মানে অনলাইনত গৈছিলোঁ। অনলাইনত পালোঁ মই 70 টকা দিছিল অনলাইনত। তাৰপিছত তেওঁ ক'লে যে 5 মিনিট 10 মিনিট ৰখি দিয়া, মই আকৌ ৰিটাৰ্ণ যাম, চিলিণ্ডাৰটো লৈ যাম। বোলো ঠিক আছে। তাৰপিছত 5 মিনিটমান হ'ল, ৰিটাৰ্ণ আহি পেলাই ড্ৰপ কৰিলোঁ। তেওঁ 170 দিলে, মানে 100 টকাতে বেছি হ'ল। আৰু এতিয়া আকৌ অনলাইন আহিব লাগিব, মানে অফলাইন হৈ আছিলোঁ। আকৌ চাওঁ কেনে হয় ভাড়া।
আধা ঘণ্টাৰ মূৰত এটা বুকিং বাজিছে। বুকিংটো ওচৰতে আছিলোঁ, সেইটো কাৰণে একচেপ্ট কৰিলোঁ। এতিয়া পিক আপ লোকেশ্যনতে আছোঁ, মই য'ত বহি আছিলোঁ তাতে লাগিবৰ কাৰণে। এইটো স্কুলৰ হয়, স্কুলতে ৰৈ আছোঁহি আহি। তেওঁক নি পেলাই 1.1 কিলোমিটাৰ ড্ৰপ দেখাইছে, কিমান পাওঁ মই দেখাই দিম। আগত পিক আপটো কৰি লওঁ। এই বাইদেউজনীক স্কুলৰ পৰা আনিলোঁ। এইটো ছুপাৰ মাৰ্কেটৰ যোনটো স্কুল আছে তাৰ পৰা আহিছে। এইটো ৱায়াৰলেছৰ ওচৰত। এইটো বুকিঙত মই 70 টকা পালোঁ। ছুপাৰ মাৰ্কেটৰ পৰা আনি ইয়াত ড্ৰপ কৰিছোঁ ৱায়াৰলেছৰ ওচৰত। 70 টকা ঠিকে আছে, কাৰণ 1 কিলোমিটাৰমান হ'ব ধৰি লওক। এনেকুৱা ভাড়া পালে ভাল, কাৰণ শ্বৰ্ট ভাড়াত বেছি প্ৰফিট হয়। আৰু গৰমটো কমাই নাই, আৰু ভাড়াটো মানে কমিছে। গৰম কমা নাই, কিন্তু ভাড়া কমিছে। আগৰ নিচিনা ভাড়া নাই। 12টা বজাৰ পৰা বহি আছোঁ, এতিয়া 1টা বাজিলেই, 1 ঘণ্টা হ'ল। কোনো ধৰণৰ ভাড়া চাড়া নাই, আৰু ইমান ৰ'দ দি আছে। আমি চাওঁ ক'ত বহি আছোঁ। চাওক, এইফালে গাড়ী চাওঁ জেগাত থৈ দিছোঁ। এইটো বশিষ্ঠপুৰ ৰাস্তা হয়, ইয়াতে বহি আছোঁ। কি কৰিব আৰু, কোনো ধৰণৰ ভাড়া নাই, অনলাইন নাই, অফলাইন নাই, এনেই বহি আছোঁ বেকাৰ। কি কৰিম, অটো চলাইছিলোঁ, অটো ভাড়াই ভাড়া। এতিয়া ইমান অটো হৈ গ'ল, আৰু গৰমৰ কাৰণে মানুহ নাই কোনোফালে। মানে অসমৰ ল'ৰাবিলাকৰ কোনোফালে কাম নোহোৱা হৈ গৈছে। চবেই ভাবিছে অটো এখন লৈ চলাম, এই অৱস্থা হৈছে অটো। কি কৰিব আৰু, ৱেইট কৰি থাকোঁ যেতিয়ালৈকে অৰ্ডাৰ নাহে। এতিয়া বাজিছে 2:30। 1টা বজাতে এটা ভাড়া মাৰিছিলোঁ, এতিয়া 2:30 বাজিছে। 1.5 ঘণ্টাৰ মূৰত এটা ভাড়া লাগিছে, তাকো শ্বৰ্ট ভাড়া 80 টকীয়া। তাকে যাওঁ পিক আপ কৰোঁগৈ। এই ওচৰতে আছে, 4-5 কিলোমিটাৰ দূৰত আছে, 400-500 মিটাৰ। আগত পিক আপ কৰি তাৰপিছত ড্ৰপ কৰিম, ক'ত যায় দেখাই দিম। সেই পিক আপ লোকেশ্যন মেডামজনী মোৰ আগতে আছে, দোকানত গৈছে, দেখাই দিছোঁ। যাব, দোকানত গৈছে, অলপ ৰখিব কৈছে। মই ৱেইট কৰি আছোঁ। তেওঁ যাব পাঞ্জাবাৰীত গৈ ড্ৰপ কৰিম। কাষ্টমাৰজনক আহি ইয়াত ড্ৰপ কৰালোঁ, এইটো ঘৰতে ড্ৰপ কৰাইছোঁ। বুকিঙত 80 টকা পালোঁ, আহিছে পাঞ্জাবাৰী জুৰি পাৰ। এইটো 3 কিলোমিটাৰ ডিষ্টেঞ্চ আছে ড্ৰপ লোকেশ্যনটো। এইটো 80 টকা বাৰু ঠিকে আছে। আজি মানে ৰেপিডো মাথা ঘূৰাইছে নেকি, না বেমাৰ হৈছে, একদমেই বুকিং নাই। মই যিমান গাড়ী সুধিছোঁ কৈছে বুকিং নাই। মানে ৰেপিডো কিবা হৈছে আজি, গম পোৱা গৈছে। আৰু এনেকৈ হ'লে ভাড়া কি মাৰিব। এতিয়ালৈকে 400 টকা, অনলাইনত 400 টকামান হৈছে, আৰু অফলাইনত 150 টকা, ইমানেই। কি কৰিব, এতিয়াতো 4:30-4:30মান বাজিল নেকি, 4টাই বাজিছে। 5টা-6টালৈকে চলাম, আৰু 2 ঘণ্টাত কি হয় আৰু দেখা যাব। আৰু এটা আহিছে, মানে টানি আজি অনা নিচিনা হৈছে। ক্লিক কৰিয়ে আছোঁ, যেতিয়ালৈকে একচেপ্ট হোৱা নাই। একচেপ্ট হ'ল, তাকে যাওঁ পিক আপ কৰোঁগৈ। 1 কিলোমিটাৰমান দূৰত আছে, ক'ত যাব এইটো চাবই নহ'ল একচেপ্ট কৰোঁতে। সেইটো ড্ৰপ কৰি দেখাই দিম মই। ভাড়াটো আনি ইয়াত ড্ৰপ কৰিলোঁ, মানুহ ঘৰত নামিছে। এইটো হৈছে হাতীগাঁও LNB পথ। বুকিঙত মানে 2 কিলোমিটাৰ ডিষ্টেঞ্চ, সেইটোত পালোঁ মই 75। 75 মানে 5 টকাটো ধৰি লওক কম দিওঁ, আজিকালি অপশ্যন নিচিনা কমাব পাৰি, সেইটো কাৰণে কম কৰিছে, কাৰণে 75 হৈছে। এনে 80 হ'লহেঁতেন। যি নহওক, আজিতো ভাড়া নাই, যি পাইছোঁ উঠাই লৈছোঁ। আৰু 3-4টা বুকিং উঠাব পাৰিলে তেতিয়া অকণমান দিনটো ৰক্ষা আছে। এনে যি গতি হৈছে আজি চবই মানে গাড়ীবিলাকৰ। যি নহওক, দেখা যাওক আজি কি হয়। আৰু যিসকলে ভাবি আছে যে এইকেইদিনত অটো ল'ম বুলি, অনুগ্ৰহ কৰি অটো নল'ব, ইমান গতি বেয়া হৈ আছে। আপোনালোকে যদি লয় না, বহুত পইচ পাব। কেছ টকা দি ল'লে টেনশ্যন নাই, যদি নিজৰ কেছ টকা দি লয়, কোনো ইনষ্টলমেণ্ট নাহে। যদি ইনষ্টলমেণ্টত লৈছে, হৈছে। আৰু এজন দাদাই মোক এটা কথা সুধিছিল, যে কমেণ্ট কৰিছিল, যে হীৰক জ্যোতি দাদা হয়। তেওঁ কমেণ্ট কৰিছিল যে মই এখন ইলেক্ট্ৰিক অটো ল'ম, কি ল'লে ভাল হ'ব। যে চাওক দাদা, চবৰে ধৰি লওক বহুত পচন্দৰ মতে গাড়ী থাকে। যে কিছুমানে গগো ভাল পায়, কিছুমানে মহিন্দ্ৰা টিও ভাল পায়, কিছুমানে AP ভাল পায়, কিছুমানে TVS ভাল পায়। কিন্তু
মই ক'বলৈ গ'লে মই চলাই আছোঁ 2015 চনৰ পৰা টেম্পু অটো চলাই আছোঁ। মই জনাত এখন মই গাড়ী নতুন লৈছোঁ আৰু ইয়াৰ আগত মই মহিন্দ্ৰা চলাইছোঁ, মহিন্দ্ৰাৰ পিছত গগৈ চলাইছোঁ, গগৈৰ পিছত TVS চলাইছোঁ, তাৰপিছতে মই এইটো গাড়ী লৈছোঁ। মানে মই বহুত চাই চিতি তাৰপিছতে গাড়ীটো লৈছোঁ। গাড়ীটো মানে মেইন কথাকেইটা কৈ দিওঁ, আপোনাৰ গগৈটো হৈছে অলপ ইমান হেভি গাড়ী নহয়, পাতলা গাড়ী আৰু নতুন মানুহৰ কাৰণে অলপ অসুবিধা হয়। যদি ঘপঘপ ষ্টাৰ্টত থাকে গাড়ীখন, যদি বাইচান্স সৰু বাচ্ছা এটা চুই দিয়ে এক্সেলডাল, তুফান দৌৰিব। আৰু 2 নম্বৰ কথা, ৰানিঙত বহুত গাড়ী অফ হৈ গৈছে গগৈখন, মই যিমানখিনি দেখিছোঁ। তাৰপিছত 2 নম্বৰ কথা হ'ল মহিন্দ্ৰা যোনটো Trio Plus আহিছে, ইয়াৰ হৈছে বেটেৰী প্ৰব্লেম আহে 1 নম্বৰ, আৰু যোনটো মাইলেজ দেখায় জিলাৰে কয় 150 130 বুলি এনেকৈ কয়, যোনটোত তেনেকৈ নেদেখায়। যোনটো 130 বুলি কয় সেইটো মিনিমাম 100 দেখায়। মহিন্দ্ৰা গাড়ীটো এটা খাচ কথা এটা কৈ দিছোঁ, গাড়ীটো আপোনালোকে ল'ব গ'লে দেখাত আহল বহল দেখিব গাড়ীটো, কিন্তু গাড়ীটো এটা মেইন প্ৰব্লেম আছে, এই যোনটোৰ বডি আছে সেইটো বডিটো হ'ল ফাইবাৰ। আপোনালোকে যদি ল'ম বুলি ভাবে ল'ব পাৰে, কিন্তু মোৰ হিচাপত বেষ্ট TVS আৰু AP। TVSটো মানে কি আপোনাৰ মটৰটো অলপ চাউণ্ড কৰে, সেইটো প্ৰব্লেমটো বেয়া পাইছোঁ। আৰু পিছতে যোনটো জালনা দিছে, জালনা দি পানী সোমায়, সেইটো 2 নম্বৰ প্ৰব্লেম। আৰু TVSটো য'তে ত'তে চাৰ্জ দিব নোৱাৰে, যেনেকৈ গগৈখন আহিছে, বাজাজ গগৈখন আপুনি য'তে ত'তে নিব নোৱাৰে। আৰু এইটো যোনটো মাইলেজৰ কথা কওঁ, মাইলেজটো মই চেক কৰিছিলোঁ, ইয়াৰ পৰা আমাৰ নগাঁও টাউনলৈ 145 কিলোমিটাৰ হয়। আৰু মই নগাঁও গৈছোঁ, ইয়াৰ পৰা গৈছোঁ ধৰি লওক, মেপখন চাই লৈছোঁ 146 ইয়াতো 7 দেখাইছিল মাইলেজ এইটো মেপত। মই অলপ ঘূৰি ফুৰি যাওঁতে 150 মানে হৈছেগৈ। নগাঁও পাইছোঁগৈ 1% আছে চাৰ্জ, যোনটো মোৰ মানে 4% থাকে, এতিয়া 1% আছে 1% আছে। আৰু ডিলাৰে যেনেকৈ কৈছে যে এইটো আমি চাৰ্জিঙৰ যোনটো গেৰাণ্টি দিওঁ, গেৰাণ্টিটো আছে, সঁচাই ভাল। কাৰণ মই লৈছোঁ আৰু মই গম পাইছোঁ, যেনেকুৱা ফেচিলিটি পাইছোঁ। আৰু কিছুমান মানুহ আছে এই গাড়ীটো এটা কাৰণে ল'ব নিবিচাৰে, গাড়ীটো চকাতে অলপ এনেকুৱা টেৰা হোৱাৰ কাৰণটো মই কৈ দিছোঁ। মানে আগত আপোনালোকে দেখা পাব AP যোনটো টেম্পু আছে, নগাঁও ফালে টেম্পু চলে, বাহিৰত আছে গুৱাহাটীতো টেম্পু প্ৰতিটো চকা এনেকুৱা টেৰা আছে। টেৰা দিয়া কাৰণটো এইটো যে যোনটো টায়াৰ হয় এক চাইডে খাব, ঠিক আছে, এক চাইডে খোৱা মানে, আৰু কলতে দিলে আকৌ নেক্সট চাইডটো মানে আপোনাৰ দিনটো বাঢ়ি যাব। যোনটো আপুনি গগৈ আছে সি প্লেন মানে কি এবাৰতে গোটেই চকাটো খাই দিয়ে, সেইটো কাৰণে APয়ে এইটো কাৰণে টেৰা কৰি দিছে, যাতে এক চাইড খালে আকৌ আপুনি চকাটো ঘূৰাই দিলে 2 নম্বৰ চাইডে 1 বছৰৰ জেগাত 2 বছৰ চলাব পাৰিব। সেইটো কাৰণে AP চকাটো ঘূৰাই দিয়ে, সেইটো কাৰণে APটো বেষ্ট হয়। আৰু এইটো আপুনি চাৰ্জাৰটো লৈ গ'লে এনি জেগাত চাৰ্জ দিব পাৰে, খালি 3 ফুট মানৰ এডাল ৰড লাগিব, ৰডডালত তাপ আনিলেও আৰ্থিংডাল সোমোৱাই দিব লাগিব, মাটিত পুতি দিব আৰ্থিংডাল দিয়াৰ লগে লগে সি আপুনি য'তে চাৰ্জ দিয়ে ত'তে চাৰ্জ হ'ব। আৰু যদি কিবা প্ৰব্লেম হয়, চাৰ্জাৰটো এটা ভাল ফেচিলিটি আছে, এটা ইমানটো এটা বৰ্ড দিছে, চাৰ্জাৰটো লাগি আছে, তাতে এটা ৰঙা চুইচ আছে, যদি আপুনি ক'ৰবাত প্ৰব্লেম হয় চুইচটো অফ হৈ যাব, চাৰ্জাৰৰ কোনো ডিফেক্ট নহয়। সেইটো কাৰণে বহুত বেষ্ট। আৰু এই হিৰক জ্যোতি দাদাৰ কাৰণে এইটো মই বনালোঁ ভিডিঅ'টো, তেওঁ যদি চাইছে আৰু কমেণ্ট কৰি ক'ব। আৰু যদি লোৱাৰ ইচ্ছা আছে, মোৰ মতে ক'বলৈ গ'লে AP লওক, বেষ্ট পাব পাৰফৰ্মেঞ্চ, আৰু গাড়ী ৱাৰেণ্টি যিমান কয় সিমানেই দিছে, আৰু গাড়ী চলাই ভাল পাব। ভাৰী হয়, গোটেই গাড়ী লোহাৰৰ হয়, কোনো টেনশ্যন ল'ব নালাগে। যদি ল'ম বুলি বিচাৰিছে, বহুত লক্ষী গাড়ী হয়, একবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু যদি ল'ম বুলি ভাবিছে মোক এবাৰ কমেণ্ট কৰি ক'ব যে ভিডিঅ'টো চাইছোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্টটো পাহৰি নাযাব। তো এইখিনিয়ে আছিল হিৰক জ্যোতি দাদাৰ কাৰণে। তো সোধাৰ কাৰণে ধন্যবাদ। আৰু ইমান যিখিনি মই জানিছোঁ সেইখিনি মই আপোনাক ক'বলৈ চেষ্টা কৰিলোঁ, আৰু বাকী আপুনি যি ভাল দেখে। তো থেংক ইউ। বহি আছোঁ বেলতলা তিনিআলিত, কোনো ধৰণৰ বুকিং নাবাজিল এতিয়ালৈকে, আধা ঘণ্টাৰ ওপৰত বহিলোঁ। কি কৰিম ভাবিছোঁ, ৰুমতে যাওঁগৈ নেকি, এনেকৈ বহি আছোঁ এনেই গৰমখনত, যদিও ৰ'দ নাইকিয়া কিন্তু গৰমটো মাৰি আছে। এটা বস্তু চাওকচোন, কালি মই চাৰ্জ ফুল আছিল, আপোনালোকক মই দেখাইছিলোঁ, চাৰ্জ দিয়া নাছিলোঁ। আজি এতিয়া 1% এটা গ'ল, আৰু 3% চাৰ্জ আছে কালিৰ পৰা। ইমানেই বেয়া হৈছে, অনলাইনত 515 টকা এটাহে হৈছে, অফলাইনত 200 টকা, মানে 715 টকামান হৈছে। একবেলাই হ'ল, পুৰা দিনটো নহ'ল, কাৰণ মই গুচি গৈছিলোঁ ৰাতিপুৱা আহি। আৰু এতিয়া যাওঁগৈ, আৰু দেৰি হয় দেখা যাব, উপায়টো নাই। আৰু যিসকল নতুন বন্ধু বান্ধৱীয়ে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু
10 তাৰিখে শুনা পাইছে চাগে যিবিলাকে বাইক টেক্সি ৰেপিডো কেব অটো চলায় 10 তাৰিখে আমাৰ ড্ৰাইভাৰখনতে এটা মিটিং দিছে যাতে সকলোৱে আহে আৰু আশা কৰিলোঁ চব উপস্থিত থাকে কাৰণ আমাৰ ড্ৰাইভাৰবিলাকৰ কাৰণে ভাল কাৰণ যেনেকুৱা অৱস্থা হৈ আছে সেইটো কাৰণে এখন মিটিং দিছে যাতে সকলোৱে আহে ধন্যবাদ